তৰাৰূপী শাখা কবি সন্মিলনৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত কবিতা পাঠৰ অনুষ্ঠানৰ সামৰণি সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত আৰু কাৰ্বি আংলং জিলা কবি সন্মিলনৰ অধীনত তৰাৰূপী শাখা কবি সন্মিলনৰ উদ্যোগত আৰু টুমপ্ৰেং মাজগাঁৱৰ যুৱ সংঘৰ সহযোগত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত কালি পাৰ্বত্য জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেঙৰ মাজগাঁৱত কবিতা পাঠৰ অনুষ্ঠানৰ সফল সামৰণি পৰিছে। কাৰ্যসূচী অনুসৰি কালি বিয়লি 4:30 বজাত মাজগাঁৱৰ বাসিন্দা ধ্ৰুৱ বৰাৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ দেৱালত মাজগাঁৱৰ যুৱ সংঘৰ সক্ৰিয় সদস্য পাৰ্থপ্ৰতিম বৰাই অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি অংকন কৰি উলিওৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত 53 গছি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চৰকাৰী গাঁওবুঢ়া গিৰিধন তেৰণে। ইয়াৰ লগে লগে মাজগাঁৱৰ যুৱ সংঘৰ সদস্যা তৰাৰূপী শাখা কবি সন্মিলনৰ বিষয়ববীয়াৰ লগতে সদস্য আৰু মাজগাঁৱৰ গণ্যমান্য ব্যক্তিসকলেও একোটিকৈ বন্তি প্ৰজ্বলন কৰি মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। টুমপ্ৰেং মাজগাঁও যুৱ সংঘৰ উপদেষ্টা ধ্ৰুৱ বৰাই আধৰুৱা অনুষ্ঠানত উপস্থিত সকলোৱে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটো পৰিৱেশন কৰে আৰু ইয়াৰ পিছতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত নাহৰপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে মাজগাঁৱৰ সমাজকৰ্মী ৰাম গোহাঁই আৰু তৰাৰূপী শাখা কবি সন্মিলনৰ সভাপতি মীনাৰাম বৰাদ্বয়। ইয়াৰ পাছতে তৰাৰূপী শাখা কবি সন্মিলনৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আয়োজন কৰা কবিতা পাঠৰ অনুষ্ঠানৰ সভাখন অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে তৰাৰূপী শাখা কবি সন্মিলনৰ সভাপতি মীনুৰাম বৰাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তৰাৰূপী শাখা কবি সন্মিলনৰ উপদেষ্টা অমিৰাম দাৰফাং, মাজগাঁও যুৱ সংঘৰ উপদেষ্টা ধ্ৰুৱ বৰাই, সমাজকৰ্মী তথা বৃক্ষৰোপক ৰাম গোহাঁই, তৰাৰূপী শাখা কবি সন্মিলনৰ উপসভাপতি দীপক বৰা আৰু আন এগৰাকী উপসভাপতি খগেন দাৰফাং প্ৰমুখ্যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুৰাগীসকল। তৰাৰূপী শাখা কবি সন্মিলনৰ সাধাৰণ সম্পাদিকা কল্পনা দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা কবিতা পাঠৰ অনুষ্ঠানৰ সভাখন টুমপ্ৰেং মাজগাঁৱৰ আই মাতৃসকলে এটা দিহানাম পৰিৱেশন কৰি উদ্বোধন কৰে। ইয়াৰ পিছতে কবিতা পাঠৰ অনুষ্ঠানত প্ৰাণৰ শিল্পীগৰাকীৰ ওপৰত লিখা কবিতা পাঠ কৰে কবি চেদিহুন বেপী, ভাগ্যদেৱী বেপী, অলকা বাথাৰী, কল্পনা দেৱী, দীপক বৰা, মীনাৰাম বৰা, জুমন শইকীয়া, অনুশ্ৰী লিম্বু আৰু সীতামালা, পূজামণি শইকীয়া আৰু জুমন শইকীয়া, সুনীতা ৰংহাংপী, ঝৰ্ণা বিশ্বাস আৰু পাৰ্থপ্ৰতিম বৰা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপম সৃষ্টি গীত পৰিৱেশন কৰি কবিতা পাঠৰ অনুষ্ঠানটো জীপাল কৰি তুলিছিল। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নথকাৰ প্ৰথমটি জন্মদিন, তাৰ লগত সংগতি ৰাখি মাজগাঁও যুৱ সংঘৰ সৌজন্যত তেখেতৰ এটি প্ৰতিচ্ছবি আমি মাজগাঁৱৰ এখন দেৱালত অংকন কৰি উলিয়াইছে পাৰ্থপ্ৰতিম বৰা যুৱকজনে আৰু এই তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি আমি ইয়াত তেখেতৰ শ্ৰদ্ধাঞ্জলি গীত মাত, তেখেতৰ মহানুভৱৰ যি ব্যাখ্যা সেইবোৰ আমি ইয়াত পাঠ কৰিছোঁ আৰু লগতে তৰাৰূপী কবি সন্মিলনৰ তেওঁলোকৰ কবিসকলে, প্ৰবীণ নবীন কবিসকলে তেখেতৰ প্ৰাণৰ শিল্পীজনক লৈ লিখা কবিতাসমূহ ইয়াত পাঠ কৰিছে আৰু সকলো ৰাইজে আহি পেলাই ইয়াত সহযোগিতা কৰিছে আৰু আমাৰ জ্যেষ্ঠসকলে জুবিন গাৰ্গৰ অতি প্ৰিয় গছ নাহৰ পুলি ৰোপণ কৰিছে। আমি আশা ৰাখিছোঁ তেখেতৰ আদৰ্শৰে এই উঠি অহা প্ৰজন্মই অসমখনক ধৰি ৰাখিব, বৰ অসম ধৰি ৰাখিব, জাতি বৰ্ণ বিভেদ সকলো শেষ কৰি পেলাই অসমখনক আৰু এখোপ আগুৱাই লৈ যাব বুলি আশা ৰাখিছোঁ। নমস্কাৰ। আজি 18 ছেপ্টেম্বৰ তাৰিখে আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি জন্মদিন, সেই জন্মদিনটো আমি তৰাৰূপী শাখা কবি সন্মিলনে টুমপ্ৰেং মাজগাঁৱৰ যুৱ সংঘৰ সহযোগত এই সন্ধিয়া আমি 4:30 বজাৰ পৰা গীতে মাতে কবিতাৰে আজি অনুষ্ঠানটো তেখেতৰ জন্মদিন হিচাপে আমি গীত মাত কবিতাৰ যোগেদি তেখেতক আমি জীপাল কৰি ৰাখিলোঁ, তেখেতক আমি জীয়াই ৰাখিবৰ কাৰণে প্ৰচেষ্টা ৰাখিলোঁ আৰু এই ক্ষেত্ৰত আমাক মাজগাঁৱৰ যিসকল যুৱ সংঘ আছে তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়ালে আৰু তেওঁলোকৰ সহযোগতে আজি মাজগাঁৱত আমি আমাৰ তৰাৰূপী শাখা কবি সন্মিলনে আমাৰ এই মহান শিল্পীজনক সোঁৱৰণত আমি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিলোঁ আৰু তেখেতসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।